নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 মাৰ্চ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল আজিৰ ৰাতিপুৱাৰ খবৰ কেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাই আছো এটা বিগ নিউজ। এডিআৰই দিয়া শ পৰীক্ষাৰ্থী পৰিব পাৰে আৰক্ষীৰ জালত। আমি পুনৰবাৰ জনাই আছো এডিআৰই পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে দিছিল এই সকলৰ মাজত হয়তো বহুতো আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। এডিআৰই পৰীক্ষাৰ ফলাফলৰ পিছতেই একশ্যন ল'ব অসম আৰক্ষীয়ে। বিএ পাছ কৰি এডিআৰইৰ চতুৰ্থ বৰ্গৰ চাকৰি বিচৰাসকল পৰিব পাৰে বিপদত। ধৰা পৰিলে কঠোৰ পদক্ষেপ লোৱাৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰক ফাঁকি দি চাকৰি ল'বলৈ পৰীক্ষাত বহাসকল এতিয়াৰ পৰা সাৱধান। বিএ পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়াসকলৰ বিৰুদ্ধে খবৰ দিয়ক। লিখিত পৰীক্ষাত পাছ কৰাৰ পিছতে এইসকলৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। মৌখিক পৰীক্ষাৰ পূৰ্বে এইসকলৰ বিৰুদ্ধে লোৱা হ'ব পাৰে ব্যৱস্থা। আমি পুনৰবাৰ জনাই আছো এডিআৰইত দিয়া শ পৰীক্ষাৰ্থী পৰিব পাৰে ভয়ংকৰ জালত, অৰ্থাৎ আৰক্ষীৰ জালত পৰিব পাৰে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উজনি অসমৰ ডিব্ৰুগড় ভৰলুইতৰ বুকুত ভয়ংকৰ ঘটনা। মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ মাছমৰীয়া। নাৱৰ পৰা পানীত পৰি গ'ল টিংকু দাস নামৰ লোকজন। কালি 2 সহযোগীৰ সৈতে মাছ মাৰিবলৈ গৈছিল টিংকু দাস। এতিয়ালৈ সন্ধান ওলোৱা নাই টিংকু দাসৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো সকলোৰ বাবে জানিবলগীয়া খবৰ, এটা বিগ নিউজ। ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ নতুন বিপদ। 11 মাৰ্চলৈকে জেলতেই থাকিব লাগিব মহবুবুল হক। আজিও সম্পূৰ্ণ নহ'ল গোচৰৰ শুনানি। অহা 11 মাৰ্চতহে হ'ব পুনৰ শুনানি। কাছাৰৰ পাতাৰকান্দি থানাৰ এটা গোচৰত এতিয়াও জামিন পোৱা নাই মহবুবুল হকে। আমি পুনৰবাৰ জনাই আছো 11 মাৰ্চতেই হ'ব পুনৰ শুনানি। আজি সম্পূৰ্ণ নহ'ল গোচৰৰ শুনানি। ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ নতুন বিপদ। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়ন কৰিছিল গৰু চোৰ। গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলায় গুলী। আৰক্ষীৰ গুলীত বাহন এৰি পলায়ন কৰে দুৰ্ধৰ্ষ গৰু চোৰে। নলবাৰীত আদাবাৰীত সংঘটিত হৈছে এই ঘটনা। পৰৱৰ্তী খবৰটো হৈছে বিশেষকৈ জানিবলগীয়া খবৰ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আহিছে ভাল খবৰ। পুনৰ ওলাইছে ৰাজ্যত চাকৰি। শীঘ্ৰেই কৰক আবেদন। এই মুহূৰ্তত জনাই আছো পশু চিকিৎসা ক্ষেত্ৰৰ সহায়কৰ পদ মুকলি কৰা হৈছে। 445টা পদৰ বিজ্ঞাপন মুকলি। প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 21 পৰা 40 বছৰৰ ভিতৰত। এছচি এছটিৰ ক্ষেত্ৰত 5 বছৰৰ ৰেহাই। অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 3 বছৰৰ ৰেহাই। আবেদন কৰিবলৈ প্ৰাৰ্থীৰ পশু বিজ্ঞানত প্ৰাথমিক জ্ঞান থাকিব লাগিব। এবছৰৰ ট্ৰেইনিং লোৱা প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। আমি পুনৰবাৰ জনাই আছো আবেদনৰ অন্তিম তাৰিখ হৈছে চলিত মাহৰ 18 মাৰ্চ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ উৎকোচ লৈ ধৰা পৰিল ACS বিষয়া। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বজালীৰ সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাস। মাটিৰ ব্যৱসায়ীৰ পৰা লৈছিল 50,000 টকা। কাৰ্যালয়ত টকা লোৱাৰ সময়তে ধৰা পৰে বিষয়াগৰাকী। 2022 চনত নিযুক্তি লাভ কৰিছিল সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাসে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে
এই মুহূৰ্তত জনাই আছোঁ দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত নিউজিলেণ্ডৰ টীম কিউই বাহিনীৰ হাতত ধাৰাসায়ী হৈছে দক্ষিণ আফ্ৰিকাৰ দল প্ৰায় 50 ৰানত পৰাজয় দক্ষিণ আফ্ৰিকা টছত জয়ী হৈ প্ৰথমে বেটিং কৰিছিল নিউজিলেণ্ডে আৰু প্ৰথমে বেটিং কৰি 6 উইকেট হেৰুৱাই 362 ৰান সংগ্ৰহ কৰিছে নিউজিলেণ্ডৰ আৰু দলটোৰ হৈ ৰাচিন ৰবীন্দ্ৰ উইলিয়ামছনে আগবঢ়াইছিল শতকীয় ইনিংছ ইফালে নিউজিলেণ্ডে 363 ৰানৰ লক্ষ্য বান্ধি দিছিল দক্ষিণ আফ্ৰিকাক প্ৰত্যুত্তৰত 312 ৰানতে ইনিংছ সামৰে দক্ষিণ আফ্ৰিকাই দক্ষিণ আফ্ৰিকাৰ ভেণ্ডাৰ দুছনৰ বেটেৰে আহে অৰ্ধশতকীয় ইনিংছ টেম্পা বামুমাও সংগ্ৰহ কৰিছে অৰ্ধশতক ৰান নিউজিলেণ্ডৰ মিটচেল চাণ্ডানাৰে লাভ কৰিছে 3টা উইকেট আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ বাবে বিশেষকৈ সুখবৰ আৰু ৰাজ্যৰ 25 লাখতকৈও অধিক মহিলাৰ বাবে আহিছে ভাল খবৰ শীঘ্ৰেই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত জমা হ'ব ধন আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত জমা হ'ব এই ধনসমূহ অহা 1 এপ্ৰিলৰ পুৱাতেই 10,000 টকাকৈ সোমাব মহিলাসকলৰ একাউণ্টত ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক বিহালীৰ পৰা আৰম্ভ ধন বিতৰণৰ এই কাৰ্যসূচী আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ নিউজ এই মুহূৰ্তত জনাই আছোঁ QR কোডত স্কেন কৰক আৰু আজিয়েই পৰিশোধ কৰক মাটিৰ খাজনা মৌজাদাৰৰ কাৰ্যালয়ত শাৰী নপতাকৈ এটা ছেকেণ্ডতে পৰিশোধ কৰিব পাৰিব আপোনাৰ মাটিৰ খাজনা সংগ্ৰহক লৈ ৰাজ্যবাসীলৈ বৃহৎ সকাহ চৰকাৰৰ অনলাইন অফলাইন দুয়োটা পদ্ধতিৰে মাটিৰ গৰাকীয়ে পৰিশোধ কৰিব পাৰিব মাটিৰ খাজনাসমূহ মাটিৰ খাজনা পৰিশোধ কৰিবৰ বাবে লিংকত ক্লিক কৰক খাজনা পৰ্টেলত আমি পুনৰবাৰ জনাই আছোঁ basundhara.assam.gov.in অথবা খাজনা পৰ্টেল মুকলি কৰি দিয়া হৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এতিয়াৰ পৰা QR কোড স্কেন কৰি আজিয়েই আপুনি ঘৰতে বহি পৰিশোধ কৰিব পাৰিব মাটিৰ খাজনাসমূহ